नमस्कार आजिर भिडिओ तुम नवम श्रेणी गणितर चैप्टार 3 अर्थात स्थानांक जेमिति এই অধ্যায়টোৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট এমসিকিউ টাইপৰ কোৱেশ্চন আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি চেপ্টাৰ 2 লৈকে এমসিকিউখিনি আলোচনা কৰিছো তোমালোকে যদি সেই ভিডিঅ'বিলাক চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা তেতিয়ালৈ বৰচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে x অক্ষৰ ওপৰত থকা কোনো বিন্দু স্থানাঙ্কৰ আৰ্হি হল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে চোৱা কাৰ্টীয় সমতলটো চোৱা এটো হৈ গল আমাৰ x অক্ষ আৰু এটো হৈ গল y অক্ষ এটা চোৱা x অক্ষটোৰ ওপৰত থকা যিকোনো বিন্দু স্থানাঙ্কৰ আৰ্হি যিকোনো এটা বিন্দু লৈ লোৱা এটো ঠিক আছে এই বিন্দুটো স্থানাঙ্কৰ আৰ্হিটো কেনেকুৱা হ'ব চোৱা ইয়াত কি হ'ব x স্থানাঙ্কৰ যিকোনো এটা মান হ'ব x ৰ ঠিক আছে আৰু y অক্ষৰ ফালে যোৱা নাই গতিকে y স্থানাঙ্ক কিমান হ'ব 0 x, 0 তেতিয়া হলে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাঙ্কৰ আৰ্হি কি হ'ব x, 0 কত আছে অপচন এ গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন এ x, 0 কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে y অক্ষৰ ওপৰত থকা কোনো বিন্দু স্থানাঙ্কৰ আৰ্হি হল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে তো ইয়াত চোৱা এটো y অক্ষ এই y অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাঙ্ক কি হ'ব চোৱা x ৰ ফালে যোৱা নাই গতিকে x স্থানাঙ্ক 0 y স্থানাঙ্ক কি হ'ব যিকোনো এটা মান হ'ব তো y ঠিক আছে গতিকে y অক্ষৰ ওপৰত থকা কোনো বিন্দু স্থানাঙ্কৰ আৰ্হি হল 0, y কত আছে অপচন সি ত আছে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 0, y তোমালোকে এইবোৰ কৰি দেখাব নালাগে ডাইৰেক্ট আনসাৰ লিখিবা এনেকৈ লিখি দিবা যে আনসাৰ অপশন সি কি আছে 0, y কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে y অক্ষৰ সমীকৰণটো হল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব চোৱা y অক্ষ এই y অক্ষৰ সমীকৰণটো কি হ'ব y অক্ষৰ সমীকৰণটো হ'ব x = 0 x = 0 তোমালোকে স্থানাংকটো চালে বুজি পাবা চোৱা y অক্ষৰ ওপৰত থকা স্থানাংকৰ আৰ্হিটো কি আছিল 0, y তেতিয়া হলে এই y অক্ষৰ ওপৰত থকা সমীকৰণটো কি হ'ব So x equal কি হ'ব তোমাৰ 0 তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি x equal 0 কোৱেশ্চন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে x অক্ষৰ সমীকৰণটো হল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব এই যেটো x অক্ষ দেখা পাইছা আগৰটো দৰে চোৱা x স্থানাঙ্ক x থাকিল y স্থানাঙ্ক কি হ'ব 0 তো y equal 0 x অক্ষৰ সমীকৰণ কি হ'ব y equal 0 কত আছে অপচন এ গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সো y অক্ষৰ সমীকৰণটো হল x equal 0 x অক্ষৰ সমীকৰণটো হল y equal 0 কোৱেশ্চন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে কি শৰ্ত সাপেক্ষে x, y বিন্দুটো কাৰ্টীয় সমতলৰ তৃতীয় চুকত থাকিব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে তাৰ আগতে বুজি লোৱা আমাৰ যেটো কাৰ্টীয় সমতল এইটো হৈ গল আমাৰ x অক্ষ x dash o x আৰু y o y dash এটা সব এটো হৈ গল আমাৰ প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক এটো হৈ গল চতুৰ্থ চুক ঠিক আছে এটা সব প্ৰথম চুকত থকা স্থানাঙ্ক কি হয় দুটা ধনাত্মক আমাৰ যেটো স্থানাঙ্কৰ আৰ্হি কি আছিল x, y ঠিক আছে x স্থানাঙ্কও ধনাত্মক y স্থানাঙ্কও ধনাত্মক দ্বিতীয় চুকত কি হয় ঋণাত্মক ধনাত্মক তৃতীয় চুকত কি হয় দুইটাও ঋণাত্মক চতুৰ্থ চুকত কি হ'ব ধনাত্মক ঋণাত্মক এটা চোৱা তৃতীয় চুকত থাকিবলৈ হলে চোৱা x2 কি হ'ব লাগিব ঋণাত্মক হ'ব লাগিব y2 ঋণাত্মক হ'ব লাগিব তাৰ মানে x, y ঋণাত্মক হ'ব লাগিব মানে 0 তকৈ সৰু হ'ব লাগিব ঠিক আছে এটো কত আছে অপচন সি ত আছে x, y less than 0 তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি এবাৰ সো কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে -3, -1 এই বিন্দুটো কাৰ্টীয় সমতলৰ কোনটো চুকত থাকিব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে চোৱা এই যেটো x স্থানাঙ্ক কি আছে ঋণাত্মক আছে -3 y স্থানাঙ্ক কি আছে ঋণাত্মক দুইটা ঋণাত্মক হলে কোনটো চুকত থাকিব তৃতীয় চুকত গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি তৃতীয় চুকত তোমালোকৰ এখিনি ক্লিয়াৰ থাকিলে এনেকুৱা কোৱেশ্চনবিলাক আৰামত পাৰি যাবা
কুৱেশ্যন নম্বৰ 7ত কি কৈছে কোনটো বিন্দুত স্থানাংক অক্ষ মিলিত হয় চোৱা স্থানাংক অক্ষ এই যেটো x অক্ষ আৰু y অক্ষ এই অক্ষৰেখা দুডাল ক'ত মিলিত হয় এই যেটো মূল বিন্দু ঠিক আছে মূল বিন্দু O মূল বিন্দুত মিলিত হয় গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মূল বিন্দু ঠিক আছে কোৱেশ্যন নম্বৰ 8 আছে আমাৰ আগত x অক্ষ আৰু y অক্ষৰ ছেদবিন্দু স্থানাংক কি চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব সো এই যেটো x অক্ষ এই যেটো y অক্ষ x অক্ষ আৰু y অক্ষৰ ছেদবিন্দু কি হয় O ঠিক আছে ইয়াৰ স্থানাংক কি হ'ব 0,0 মানে মূল বিন্দু স্থানাংক 0,0 এটো কত আছে অপচন এ আছে গতিকে অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ সো কোৱেশ্যন নম্বৰ 7 আৰু কোৱেশ্যন নম্বৰ 8 টো অলপ একেই মতে অলপ ঘুৰাই পকাই দিছে ঠিক আছে ইয়াত অপচনত কি আছে মূল বিন্দু স্থানাংকটো সুধিছে এবাৰ সো কোৱেশ্যন নম্বৰ 9 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে 0,-11 বিন্দুটো ক'ত অৱস্থিত এখিনিটো বুজি পাইছা তোমালোকে সাইডত নোট কৰি ল'ব পাৰা ভিডিওটি ৰখাই লৈ 0,-11 এই বিন্দুটো ক'ত থাকিব সো 0 x স্থানাংক 0,-11 এখিনি মানত হ'ব 0,-11 এটা এই যেটো স্থানাংক বিন্দুটোৰ এই বিন্দুটোৰ স্থানাংক এটো হয়নে ইয়াৰে আধিটো কেনেকুৱা 0,y y ৰ মানটো -11 এই যেটো স্থানাংক আধি দেখা পাইছা এটো কি হয় আমাৰ যেটো y অক্ষৰ ক'ত আছে ঋণাত্মক ফালে আছে তলৰ ফালে আছে মানে ঋণাত্মক উপৰ ফালে থাকিলে ধনাত্মক হলে হয় y অক্ষৰ ঋণাত্মক ফালে আছে এটো ক'ত আছে অপচন বি ত আছে y অক্ষৰ ঋণাত্মক দিশত আছে হয়নে এই যেটো বিন্দু দেখা পাইছা এই বিন্দুটো ক'ত আছে y অক্ষৰ ঋণাত্মক দিশত গতিকে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ কোৱেশ্যন নম্বৰ 10 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে তলৰ কোনটো পিৰ স্থানাংক চাৰিটা অপচন দিয়া আছে মানে চাৰিটা বিন্দু স্থানাংক দিয়া আছে তার ভিতৰত কোনটো এই যেটো চিত্ৰ দেখা পাইছা এই চিত্ৰৰ ভিতৰত পি বিন্দু স্থানাংক কোনটো এটা পি বিন্দু স্থানাংকটো কিমান চাই লোৱা x স্থানাংক কিমান আছে 4, y স্থানাংক কিমান আছে -5 এটো আমাৰ কোনটো অপচনত আছে অপচন ডি ত আছে 4, -5 গতিকে অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ তো তোমালোকৰ এনেকুৱা কোৱেশ্চন আৰু আহিব পাৰে বেলেগ ধৰণৰ যে তলৰ কোনটো এ বিন্দু স্থানাংক এনেকুৱা চিত্ৰ দিয়া থাকিব চিত্ৰটোৰ পৰা মিলাই তোমালোকে অপচনটো উলিয়াই লবা ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ 11 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে নিম্নোক্ত কোনটো বিন্দু x অক্ষৰ আটাইতকৈ ওচৰত আছে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে তোমালোকে ভিডিওটি ৰখাই লৈ এই চিত্ৰটো অংকন কৰি লোৱা মুছি দি আছো সোয়া ইয়াত কি বুলি কৈছে নিম্নোক্ত কোনটো বিন্দু x অক্ষৰ আটাইতকৈ ওচৰত আছে অপচন এত কি আছে 4,3 সো 4,3 টো কত হ'ব 4,3 এখিনিত হ'ব এটো হৈ গল আমাৰ এ বিন্দু 4,3 অপচন বি ত কি আছে -1,6 x ৰ মান কিমান -1,6 ইয়ালৈকে 4 তো 5 6 ইমানলৈকে 6 মান হ'ব 5 6 এটো হৈ গল -1,6 তাৰপিছত কি আছে 5,-1 5,-1 এখিনিত হ'ব 5,-1 অপচন ডি ত কি আছে 4,4 4,4 এখিনিত হ'ব 4,4 এটা লক্ষ্য কৰা কোনটো বিন্দু এই যেটো x অক্ষ দেখা পাইছা x অক্ষৰ ওচৰত আছে কোনটো এইটো বিন্দু আছে 5,-1 ক'ত আছে অপচন সি ত আছে গতিকে অপচন সি হ'ব আমাৰ শুদ্ধ উত্তৰ 5,-1 কোৱেশ্চন নম্বৰ 12 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে x = a আৰু x = -a এই ৰেখা দুডালৰ মাজৰ দূৰত্ব কি হ'ব চাৰিটা অপচন দিয়া আছে সোয়া কাৰ্টীয় সমতলটো বুজি লোৱা এটো হৈ গল x dash o x এটো হৈ গল y o y dash এটা সোয়া x = a এই যেটো সমীকৰণ ইয়াৰে ৰেখাটো কি হ'ব x = a distance to a এইটো হৈ গল আমাৰ x = a ৰেখা ঠিক আছে এটা এইফালে ডিসটেন্স যিমান এইফালে হিমানে হ'ব ঋণাত্মক ফালে কি আছে
এ এইফালে যদি 2 হয় এইফালে -2 ঠিক আছে এই ৰেখাৰ সমীকৰণ হৈ গ'ল আমাৰ x ইকুৱেল -a ঠিক আছে এতিয়া ইহঁতৰ মাজৰ দূৰত্ব কিমান এইখিনি কিমান আছিল a এইখিনি দূৰত্ব কিমান আছিল a দূৰত্বটোক মাইনাস হিচাপে নুজুখে প্লাস হিচাপে জুখে দূৰত্বটো ঠিক আছে তো a + a 2a কত আছে অপশন সি ত আছে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন সি মানে বুঝিলো এইফালেও ডিসটেন্স a এইফালে ডিসটেন্স a যোগ কৰিলে কি হৈ যাব 2a কোশ্চেন নম্বৰ 13 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে x = 4 আৰু y = -3 ইয়াৰ ছেদবিন্দু স্থানাঙ্ক কি হ'ব চাৰিটা অপশন দিয়া আছে চোৱা এটো হৈ গ'ল x অক্ষ এটো হৈ গ'ল y অক্ষ চোৱা x = 4 ইমান টু 4 x = 4 আৰু y = -3 y এর ফলে তলৰ ফালে আহিব -3 হলে ইমানটো মান আহিব -3 এটা চোৱা ইয়াত ছেদবিন্দু কি হ'ব এটো হৈ গ'ল ছেদবিন্দু 4, -3 x স্থানাঙ্ক 4 y স্থানাঙ্ক কি আছে -3 ইহতৰ ছেদবিন্দু স্থানাঙ্ক কি পাইছা ছেদবিন্দু স্থানাঙ্ক 4, -3 তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশন সি 4, -3 কোশ্চেন নম্বৰ 14 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে 6,2 বিন্দুটোৰ ভুজ কি হ'ব চাৰিটা অপশন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে এটা চোৱা কোশ্চেন নম্বৰ 14 আৰু 15 কৰাৰ আগতে তোমালোকে এইখিনি নোট কৰি লোৱা এইখিনি নোট তোমালোকে কৰি ললে তোমালোকৰ ইজি হ'ব এইখিনি কৰোতে নোট চোৱা এটা বিন্দুৰ y অক্ষৰ পৰা দূৰত্বক x স্থানাঙ্ক বা ভুজ বোলে ভুজ মানে কি x স্থানাঙ্ক বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্বক y স্থানাঙ্ক মানে কি কোটি বোলে এটা সব কোশ্চেন নম্বৰ 14 ত কি বুলি কৈছিল 6,2 এই বিন্দুটোৰ ভুজ মানে কি বুলি কৈছিল x স্থানাঙ্ক এটা চোৱা x স্থানাঙ্ক কি আছে ইয়াত 6 তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপশন এ 6 এনেকুৱা ধৰণৰ কোশ্চেন এটা অহাৰ খুবেই চান্স আছে কোশ্চেন নম্বৰ 15 টো চোৱা -5, -3 বিন্দুটোৰ কোটি ইয়াত কোটি উলিয়াব দিছে চাৰিটা অপশন দিয়া আছে কোনটো শুদ্ধ হ'ব বাছি উলিয়াব লাগে এটা চোৱা কোটি মানে কি y স্থানাঙ্ক কি আছে ইয়াত -3 তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপশন বি -3 এইখিনি উলিওৱা ইমান টান নহয় ইজিয়ে হয় বিন্দু এটাৰ ভুজ বা কোটি নিৰ্ণয় কৰাৰ আগতে তোমালোকে এইখিনি কথা মনত ৰাখি লবা ঠিক আছে এবাৰ কোশ্চেন নম্বৰ 16 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে y = 2 ৰেখাডালৰ সমান্তৰাল ৰেখাৰ সমীকৰণ কি হ'ব চাৰিটা অপশন দিয়া আছে সো y = 2 এটো হৈ গ'ল আমাৰ y অক্ষ এটো হৈ গ'ল x অক্ষ y = 2 এইটো বিন্দু হয়নে এই বিন্দুটোৰ মাজেৰে যাব এই সমীকৰণটোৰ লেগডাল y = 2 এটা চোৱা ইয়াৰ সমান্তৰালকে কোনটো যাব ইয়াৰ সমান্তৰালকে যাব এটো যাব নে x = 2 হলে এডাল দেখা যাব এডাল 1 2 x ৰ ফালে এডাল সমান্তৰাল নহব এটো নহব এটো চোৱা y = -2 y = যদি -2 হয় এফালে হ'ব -2 এটো কি হয় সমান্তৰালকে গৈছে y = -2 তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপশন সি y = 2 ৰেখাডালৰ সমান্তৰাল ৰেখাৰ সমীকৰণ কি হ'ব y = -2 সমান্তৰালকে গৈছে দেখা পাইছা